মৰিগাঁও ডিস্ট্রিক্ট ঘোড়াগাঁও মানে শিৱবাৰীৰ পৰা মানে বৈশিষ্ট্য মানে বৈশিষ্ট্য ধামৰ পৰা মানে পানী আনি আপোনাৰ ৰাস্তায় আমি ষ্টপেজ দিলোঁ। আৰু আমাৰ কাৱৰীয়া সংঘ মানে প্ৰেচিডেণ্ট হ'ল জয়প্ৰকাশ গুপ্তা আৰু ছেক্ৰেটাৰী মই বাসুদেৱ মোদী আৰু জইণ্ট ছেক্ৰেটাৰী আমাৰ কান্তু দত্ত। তেখেতে আমাৰ এই উদ্যোগত আমাৰ সৰু ভাইটিসকলে মিলি 2016 চনৰ পৰা আমি এইটো কাৱৰ সংঘই মানে বলবম যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ ভোলে বাবাৰ কৃপাত এতিয়ালৈকে আমি যিমানখিনি ৰাস্তা এতিয়া জাগিৰোডলৈকে পালোঁ আৰু ইমানখিনি আমি এতিয়া সুখী অনুভৱ কৰি আছোঁ। ইয়াত আহি কেনেকুৱা বহুত মানে আমি উৎসাহিত। আমাৰ কাৱৰবিলাকে এনেকুৱা সুখী হৈছে। আমাৰ ইয়াত মেনেজমেণ্ট কমিটি ছটঘাটৰ তাৰপিছত জৈন মন্দিৰ নেকি তেখেত জৈন ভৱন তাৰপিছত দুৰ্গা মন্দিৰ আৰু ইয়াৰ যে ৰেজিষ্ট্ৰেশ্যনত আমাৰ প্ৰশাসন বিভাগ বহুত আমাক হেল্প কৰিছে আৰু আমি সেইকাৰণে বহুত সুখী। আমি অনুভৱ কৰিছোঁ যে আমিও যে ইমানখিনি কৰিব পাৰিছোঁ। লোকেল প্ৰশাসন আৰু স্থানীয় মানুহৰ ইমান মানে আনন্দিত যে আমাৰ ভোলে বাবা কাউৰীয়া যে ইমান গৈছে এবং আমাৰ 2500 কাউৰীয়া আমাৰ এতিয়ালৈকে মানে আৰম্ভ কৰিছে। আমি সেইকাৰণে আমি আপোনালোকৰ থ্ৰুদি কৈছোঁ আৰু মেনেজমেণ্ট আপোনালোকৰ ৰিপৰ্টাৰ বন্ধুসকলক অশেষ ধন্যবাদ। বুঢ়াগাঁও বলবম কমৰীয়া ত্ৰিশূলধাৰী বলবম কমৰীয়াই বুঢ়াগাঁৱৰ পৰা বশিষ্ঠ মন্দিৰৰ পৰা জল লৈ আমাৰ ছট পূজা ঘাটলৈ 2000 পুৰুষ আৰু মহিলা লৈ আমাৰ ছট পূজা ঘাটত 2023ত আহি ইয়াত ধুনীয়া চাই আমাক তেওঁলোকক সযোগিতা আগবঢ়াইছিলোঁ। তেওঁলোকে ভাল পায়। এই বছৰো আমাৰ ছট পূজা ঘাটত বুঢ়াগাঁও ত্ৰিশূলধাৰী বলবম কমৰীয়া তেওঁলোকক আমাক জনাইছে যে আমি আকৌ আপোনালোকৰ ছট পূজা ঘাটত আহিম। তেওঁলোকৰ কাৰণে আমি জাগিৰোড ভাৰতীয় মঞ্চে বিভিন্ন দৰে যিমান আগবঢ়াইছোঁ সহযোগিতা তেওঁলোকক সেৱা কৰিবৰ কাৰণে আমি সকলোকে যি সুবিধা পাৰিছোঁ আমি ছট পূজা ঘাটত আমি ভাৰতীয় সজনত কৰিছোঁ। তাৰ বাবে আমি বুঢ়াগাঁও বলবম কমৰীয়া ত্ৰিশূলধাৰীক আন্তৰিক শুভেচ্ছা আমি ছট পূজা ঘাটলৈ জনাইছোঁ যে অহাবাৰো আপোনালোকে এনেকৈ ধুমধাম কৰি আমাৰ ছট পূজা ঘাটত যদি আহিব পাৰে আপোনালোকে আহিব চেষ্টা কৰিব।